নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ। অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে, বিশেষকৈ LP UPৰ 5,550টা পোষ্টৰ আপোনালোকৰ প্ৰথমটো প্ৰভিজনেল মেৰিট লিষ্ট উলিয়াইছে, কিন্তু দ্বিতীয়টা প্ৰভিজনেল মেৰিট লিষ্ট এতিয়ালৈ ওলোৱা নাই, বহুত দেৰি হৈছে। গোটেইখিনি কথা আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তো আপোনালোকে ইতিমধ্যে গম পায় যে অসমৰ বিভিন্ন ডিপাৰ্টমেণ্টত, যেনেকৈ আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, অসম পুলিচ, হেল্থ ডিপাৰ্টমেণ্টকে ধৰি ADREৰ সৈতে আপোনালোকৰ 35,000 নিযুক্তি প্ৰক্ৰিয়া চলি আছে, যাৰ আপোনালোকৰ যি নিযুক্তি পত্ৰ বিতৰণ প্ৰক্ৰিয়া সেয়া 10 অক্টোবৰত হোৱাৰ কথা আছিল, পিছুৱাই আপোনালোকৰ 25 আৰু 26 অক্টোবৰলৈকে লৈ গ'ল। তাৰপিছত এতিয়া আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে যিখিনি কথা কৈছিল, যেনেদৰে ৰিজাল্টসমূহ প্ৰকাশ কৰাৰ কথা আছিল, ঠিক তেনেদৰে প্ৰকাশ কৰিছে। অকল ৰৈ গৈছে আপোনালোকৰ LP UPৰ 5,550টা পোষ্টৰ। এতিয়া কথা হ'ল যে আপোনালোকে ইতিমধ্যে গম পায়, সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছে যে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো লেহেমীয়া হৈ নৱেম্বৰ মাহত যোৱাৰ সম্ভাৱনা আছে। তো এতিয়া কথাটো হ'ল যে নৱেম্বৰ মাহত কেতিয়া দিয়া হ'ব আপোনালোকৰ নিযুক্তি পত্ৰ। এই নিযুক্তি প্ৰক্ৰিয়াসমূহৰ ৰিজাল্টৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে গোটেইখিনি কথা জনাইছিল, যদিও এতিয়ালৈ আপোনালোকৰ ফেচবুক লাইভ যোগে গোটেইখিনি কথা সম্পূৰ্ণ হোৱা নাই যে আপোনালোকৰ এই যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়াৰ ফাইনেল ৰিজাল্টসমূহ আহি গ'ল। এতিয়া এপইণ্টমেণ্ট নৱেম্বৰ মাহৰ কেতিয়া দিয়া হ'ব সেই কথাটো স্পষ্ট নহয়। আপোনালোকে ইতিমধ্যে গম পায় যে প্ৰতিশ্ৰুতি বাৰে বাৰে ভংগ হৈ আছে। লগতে আপোনালোকৰ LP UPৰ এটা বিশেষ সমস্যা হৈছে যে আপোনালোকৰ দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱা নাই, আৰু এই দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট নোহোৱাকৈ আপোনালোকৰ ডাইৰেক্ট মেৰিট লিষ্ট আহিব নেকি? শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা কথা সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো পোষ্ট আছিল তাতে ৰিপ্লাই কৰি কথাখিনি কৈছিল যে আপোনালোকৰ LP UPৰ যিটো ফাইনেল মেৰিট লিষ্ট আহিব সেইটো উইদিন 25 অক্টোবৰত আহিব। তো আপোনালোকে আজি গম পায়, আজি আপোনালোকৰ 22 অক্টোবৰ, অৰ্থাৎ আপোনালোকৰ 25 অক্টোবৰৰ ভিতৰত আহিবলগীয়া হ'ল। আপোনালোকৰ হাতত আছে মাত্ৰ 2 দিন সময়, 23 অক্টোবৰ আৰু 24 অক্টোবৰ। এই 2 দিনৰ ভিতৰত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আহিব। তেতিয়া কথাটো হ'ল ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট আহিব না দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট আহিব, এতিয়া কথাটো স্পষ্ট নহয়। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই বিষয়ত কোনো নটিচযোগে কথা জনোৱা নাই। তো আপোনালোকৰ LP UPৰ 5,550টা পোষ্টৰ কেণ্ডিডেটসকলৰ বাবে এইটো ভালেই হৈছে, যিহেতু আপোনালোকৰ নৱেম্বৰ মাহলৈকে নিযুক্তি পত্ৰ বিতৰণ প্ৰক্ৰিয়াটো পিছুৱাই লৈ গৈছে। তাৰ কাৰণে আপোনালোকৰ দ্বিতীয় প্ৰভিজনেল মেৰিট লিষ্ট আৰু ফাইনেল প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাতে অলপ সময় বাৰু পাইছে। তো আপোনালোকৰ এই সময়ৰ ভিতৰতে আপোনালোকৰ যিখিনি কাম কৰিবলগীয়া আছে মেৰিট লিষ্টৰ গোটেইখিনি কৰিব, আৰু এই যি অফিচিয়েল আপডেটসমূহ আহে গোটেইখিনি বস্তু জনাবলৈ যত্ন কৰিম। তো এতিয়ালৈকে কোনো অফিচিয়েল আপডেট নাই যে আপোনালোকৰ দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাব, কিন্তু আপোনালোকৰ যথেষ্ট 23 আৰু 24 অক্টোবৰৰ ভিতৰতে আপোনালোকৰ দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ যথেষ্ট সময় আছে। যেতিয়াই আপোনালোকৰ মেৰিট লিষ্টখিনি আহি যায় গোটেইখিনি বস্তু জনাবলৈ যত্ন কৰিম। কাট অফ কিমানলৈকে কমি আহে, ফাইনেল প্ৰভিজনেল মেৰিট লিষ্টৰ কাট অফ কিমানলৈকে কমিব, গোটেইখিনি বস্তু আমাৰ স্পষ্ট হ'ব যেতিয়াই আমাৰ দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট আহি যাব।